হেল্ল' বন্ধুসকল, মই আন এটা ভিডিঅ'লৈ আজি আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই হৈছোঁ ৰান্ধনি। পথাৰত মানে ধান দাই আছে, ধান কাটি আছে, মানুহ নাই, ভাত বনাব লাগিব। আৰু এতিয়া চাহ বনাইছোঁ, চাহ বনাই আকৌ আহি পেলাই ভাত বনাব লাগিব, বাচন ধুব লাগিব। আৰু এইফালে ভঁৰালৰ কামো লাগি আছে মিস্ত্ৰীয়ে। কথা সেইবিলাকে আৰু ঘৰত মানুহ নাই, ল'ৰা ছোৱালী স্কুললৈ গ'ল। আৰু মানুহগৰাকী আছে পথাৰত হাজিৰা, আৰু লগত মানে এগৰাকী আছে তাতে দাই আছে, ধান দাই আছে। গতিকে ভাত বনাম, চাই থাকিব আপোনালোকে। গতিকে আজি সেই তাৰ ওপৰত এটা ভিডিঅ' কৰিছোঁ, একেবাৰে সামাজিকভাৱে আমাৰ যিটো একো গাঁৱলীয়া হেৰিয়াত আৰু পথাৰ দেখাম। তাৰ মানে ধান কাটিছে নাই কটা গোটেই কথাখিনি আজি আপোনালোকক বিতংকৈ জনাম। গতিকে ভিডিঅ' চাই থাকিব শেষলৈকে। এতিয়া মই বৰ্তমান চাহ বনাব লৈছোঁ, চাহ বনাম এতিয়া। আৰু চাহ বনাই পিনি দিমগৈ আৰু আকৌ আহিম, ভাত বনাম। চাই থাকিব ভিডিঅ'টো, বিৰাট ইণ্টাৰেষ্টিং হ'ব। এইটো চাহটো বনাই আছোঁ এতিয়া। ইয়াত দিম আদা, তেজপাত দিম, চেনি নিদিওঁ, গুড় আছে আৰু বিস্কুট লগত দিমগৈ আৰু গৈ পেলাই তেজপাত দি দিম আৰু আদা দিম আৰু লগতে চাহপাত দি দিম। গতিকে এইটো উতলিছে আৰু লাহেকৈ দি দিওঁ। এইটো এনেকৈ দিলে ভাল, মানে পূৰা মিক্স হৈ যায়। আৰু পাত মানে কি হয়, চাহপাত কমকৈ দিব পাৰি আৰু ভালকৈ ওলাই মানে চাহপাতটো। লাল চাহে দিম, গাখীৰ নিদিওঁ, গাখীৰ আছে, গতিকে লাল চাহ দিব কৈছে। তেজপাত দি দিছোঁ 3 খিলা। তাৰপাছতে আদা অলপমান দি দিওঁ, অকণমান আদা দি দিওঁ। ইয়াতে আদা দি দিছোঁ। চাহপাতটো বৰ কোলাকৈ ওলাইছে, বেছি চাহ হ'ব নেকি তাকে পানী অকণ দি দিওঁ নেকি, ভাল হ'ব তেতিয়া। মানে কি অলপ বেছি ক'লা দেখিছোঁ, মানে বৰ তিতাকৈ খাবলৈ দিগদাৰ হ'ব, আমনি পাব খাবলৈ। গাখীৰ বনাব ভাল, এইভাগে অলপ আন্দাজ কৰিলে বৰ দিগদাৰ পাব। অলপ দি দিওঁ, পানী অকণ ঢালি দিওঁ, বৰ কোলাকৈ ওলাইছে পানী, দিগদাৰ হ'ব দি দিওঁ, নহ'লে মানে বেছি হেৰি হ'ব, আমনি পাব। বেছি কোলাকৈ ওলালে আকৌ পানী দিব। চাহটো উতলিছে, গতিকে মই এইটো অলপ কেটলিটো অকণমান আঁতৰাই লওঁ, ইয়াত লৈ যাম। ধুবলৈ আছে, ধুম আৰু এইখিনি আহি লওঁগৈ। গতিকে চাহটো লৈ যাওঁ, চাহটো তুলি আছে। চাহটো হৈ গৈছে, এতিয়া মই ইয়াত দি দিছোঁ। এইটো হৈ গ'ল। এই বিস্কুট আছে, এই বিস্কুটৰ মেৰিগোল্ড লৈ যাওঁ, মেৰিগোল্ড হেৰিয়ে লৈ যাওঁ। ইয়াতে গুড় আছে, মই মোনা এটা লৈ লৈছোঁ। এইটো ইয়াতে বাতিটো ভৰাই দিলোঁ। তাৰপাছতে এটা লৈ যাওঁ, এইটো এনেকৈ লৈ যাওঁ। গতিকে চাহটো দি থৈ আহোঁগৈ আগতে, ভিডিঅ'টো চাই থাকিব নোৱাৰোঁ শেষলৈকে। চাহ মানে দি থৈ আহোঁগৈ বনাই মেলি। বাকী এইফালে কাম লাগি আছে, মিস্ত্ৰী আছে, এইবোৰ লাগি আছে। চাহটো দি থৈ আহোঁগৈ, দি অহাৰ পাছতে তেওঁলোকক দিব লাগিব। ঘৰৰ পৰা বেছি দূৰ নহয়, গৈ আছোঁ এতিয়া। অলপ যাব লাগিব, 1 কিলোমিটাৰমান যাব লাগিব। ধান পকিছে, ৰাইজে দাই আছে। ইয়াত এইখিনি প্ৰায় ৰঞ্জিত হয়, বৰ ধুনীয়া ধান হয়। এইখিনি দ চাই থোৱা আলি কিনাৰ হয়, দ মাটি ৰঞ্জিত মানে পকিছেগৈ আৰু লাগিব 10 দিনমান লাগিব। বৰ ধুনীয়া ধান হয় এইখিনি, সাৰ চাৰ নিদিয়ে। মই এইটো চাই যাব লাগিব। আমাৰ নামঘৰ হয়, পূব আতল পথাৰ, হৰি মন্দিৰ নামঘৰ। এইটো হৰি মন্দিৰ, পূব আতল পথাৰ। এইটো লেট্ৰিন হয়। কাম আছে, কাম লাগি থকা হৈছে অলপ। আকৌ এতিয়া নতুন কমিটি গঠন হ'ল। পথাৰ পাইছোঁহি এখন। এইটো চাওক কিমান ভাল লাগিছে, গোটেই পথাৰখন সোণালী নিচিনা লাগিছে। এইফালে দাই আছে ধান, এইবোৰ চব ৰঞ্জিত হয়। এইখিনি বেলেগ হয়, এইটো চাইডে এইখিনি প্ৰজেক্ট হয়, প্ৰজেক্ট নে কি বুলি কয়। এইটো চাইডে যাওঁগৈ। গতিকে এইগৰাকী আৰু সেইগৰাকী আৰু এইফালে আছে আমাৰ হেৰিয়ে হয়, ভাগিনে হয়। আৰু ইয়াত চাহ খাব লৈছে, বাকী বলৈছে সিহঁতি। এই টেঙাও আনি থোৱা আছে। ধানৰ ঠোকবোৰ চব কিমান ধুনীয়া লাগিছে, দেখিছে? ইমান ধুনীয়া লাগিছে ধানৰ ঠোকবোৰ। এইবোৰ ৰঞ্জিত ধান সেইখিনি। এইবাৰ আমাৰ সেই বেছি খেতি নাই কৰা, কিন্তু খাবলৈ জোখাকৈ কৰিছোঁ, ৰঞ্জিতে কৰিছোঁ।
আৰু বৰা দুডবামান আছে, দুডবামান হ'ব চাগে। মই যাওঁ, এতিয়া যাব লৈছোঁ। এতিয়া চাহ পৰ্বটো হৈ গ'ল, বাকী মোৰ কাম আছে ঘৰত, অলপ ভাত শাক বনাবলৈ আছে। সেইটো খাই লৈ যাব। এইখিনি ধান দুদিনমান হ'ল দোৱা, গতিকে শুকালে। এতিয়া এই বান্ধি আছে নিবৰ কাৰণে। হেৰি এইখিনি প্ৰজেক্ট আছিল নেকি, প্ৰজেক্টে কি বুলি কয়, এইখিনি প্ৰজেক্টে হয় চাগে। আমাৰ ইয়াত প্ৰজেক্ট বুলি কওঁ, যিটো ঢাৰিয়া বুলি কয়। গতিকে এইফালে ধান বান্ধি আছে। হা, ডাঙৰ বান্ধি আছে, ডাঙৰ বান্ধি আছে। এতিয়া পথাৰৰ পৰা গৈ আছোঁ। এতিয়া মানে কি হ'ব, এতিয়া খানাটো কেনেকৈ বনাম সেইটো চিন্তা হৈছে। মাছটো আছে বাৰু, মাছ মানে কি হ'ল, মই জীয়াই থৈছোঁ, মাগুৰ, শিঙি, কাৱৈ মাছ তেনেকৈ জীয়াই থৈছোঁ। ঘৰলৈ গৈ লওঁ, কেনেকৈ কি বনাম চাই লওঁ। এই মা হয়, এই মানে কি হয়, 2018 পেৰালাইচিছ ফৰ্ম হ'ল। তাৰপৰা এতিয়া মানে এইখন হুইল চেট অনা নিয়া কৰিবলগীয়া হয়, উঠিব নোৱাৰে। আৰু ভৰিত মানে কি হ'ল, আকৌ তাৰপাছতো মানে কি হ'ল, আকৌ পৰি মেলি ভাগিলে। এইটো ষ্টিল ভৰাই থোৱা আছে, ডিব্ৰুগড় ব্ৰহ্মপুত্ৰ, ইয়াত নিলোঁ, ব্ৰহ্মপুত্ৰত থলোঁ, ৰাখিলোঁ, অপাৰেশ্যন কৰালোঁ। এতিয়া একো ইম্প্ৰুভ হোৱা নাই, গতিকে এইখন থোৱাই অনা নিয়া কৰিবলৈ, ডেইলি অনা নিয়া কৰিবলগীয়া হয় হুইল চেট এখনতে। অলপ কষ্ট হৈছে, একো নাই, ঠিক আছে। এতিয়া কাঁহী বাতি অলপ আছে, মানে এইখিনি চাফা কৰি লওঁ, ধুই মেলি ভাতটো বনাব লাগিব। খাই লওঁ। বাচন বৰ্তমান ধোৱা হৈ গ'ল। এতিয়া মই চিন্তা কৰিম চব্জিনো কেনেকৈ বনাম, এতিয়া সেইটো চিন্তা কৰোঁ। আৰু কি কি লগত দিম সেইটো চাই থকা, আপোনাৰ ভিডিঅ'টো শেষলৈকে চাব আপোনালোকে। চব্জিটো মানে এইটো বনাম, এই কোমোৰা দিম, আলু দিম, মটৰ আছে, আৰু কচু দি দিম, দাইল দিম। গতিকে এইখিনি মই চব্জিখিনি কাটি লওঁ, এতিয়া গুচাই লওঁ। চব্জিত দিবলৈ পানী লাগিব, গতিকে পানী মানে শাকখিনি মানে কুটি এটাও মানে পানীটো গৰম হৈ থাকিব, গতিকে এইটো দি লওঁ। এইটো পানীটো উতলি থাকিব, তেতিয়া ভাল হ'ব, বেছি দেৰি নালাগে তেতিয়া বনাবলৈ। তাৰপৰা বাকীখিনি মই যোগাৰ কৰি থাকোঁ। তেলটো দিলোঁ, পকিছেগৈ আৰু মানে ভাল পাওঁ। এইটো অলপ ষ্টিমটো বেছি আছে, আৰু এইখন মানে পটককৈ সিজে মানে, আৰু ভাল বনাবলৈ ভাল। কাৰেণ্টটো খাই যদি মানে মই বনাই প্ৰায় ইয়াতে ইউজ কৰোঁ, মই এইটো বনাই ভাল পাওঁ, ইণ্ডাকশ্যনত বজাই ভাল পাওঁ। গতিকে এইখিনি এতিয়া তেল গৰম হৈ গৈছে, দি দিছোঁ, পিঁয়াজটো দি দিছোঁ। মানে কি হয়, অলপ মানে এই হেৰিটো অকণ দি দিওঁ, গোটা মছলা অকণ দি দিওঁ, জিৰা ধনিয়া, তেতিয়া এই চেণ্টটো ওলাব, অলপ ভাল মানে দিলে ভাল হয়। এইটো দি দিছোঁ, অলপ বেছিটো তিতা লাগিব, গতিকে অলপ দি দিছোঁ। তাৰপিছতে হালধি অলপ দি দিওঁ, এইটো হালধি দিছোঁ, জলকীয়া দি দিছোঁ অলপ। এতিয়া শাকখিনি দি দিওঁ। দাইলটো তিয়াই থৈছোঁ, দাইলটো মানে এতিয়া নিদিওঁ, পানী দিয়াৰ পাছত দাইলটো দি দিম, এতিয়া নিদিওঁ, এইটো অলপ সিজক, নিমখ হালধি দি দিম, দিয়াৰ পাছতে দাইলটো দিম, পানী দিম, পানী দিয়াৰ পাছত তাৰপিছতে দি দিম আৰু দাইলটো। নিমখ দি দিম,
পানী দিব লাগিব অলপ বেছি দিছোঁ পানী দিব লাগিব আকৌ হালধি দি হালধি অলপ দি দিম ইয়াতে অলপ পানী দি দিম হৈ গৈছে এতিয়া আমি পানী দি দিওঁ তেল তুলি থাকিব পানীটো গৰম হৈ আছে বছ তুলিব দিওঁ তাৰপাছতে দিম আৰু এইখিনি এই দালি দিব লাগিব উতলিছেগৈ এতিয়া মই দালিখিনি তিয়াই থৈছোঁ দালিখিনি দি দিওঁ উতলক এতিয়া অলপ টাইম লাগিব এইটো মই নিজৰ সুবিধা মতে বনাই লৈছোঁ এইটো কেতিয়াবা আলহী আহিলে মই নিজে বনাই দিওঁ আৰু কিবা কিবি গাহৰি চাহৰি ফ্ৰাই হওক বা কিবা হওক গতিকে নিজৰ মতে এইটো নিজেই হেৰি কৰি লৈছোঁ আৰু লগতে এইটো দি দিছোঁ এখন চিনেমা চাই ভাল লাগে মই চিনেমা চাই বনাই আছোঁ এতিয়া নংমন বিজনেছমেন এখন চিনেমা ভালেই লাগে চাই দক্ষিণ ভাৰতৰ যদিও চিনেমা কিছুমান ভাল লাগে তেওঁলোকৰ এটা মেছেজ পোৱা যায় মানে এইটো কাৰণে চাওঁ কেতিয়াবা মানে অতিমাত্ৰাও বেয়া অতিমাত্ৰা মানে কি আৰু সেইটো থাকে আৰু এটা হিৰোই মাৰ নাখায় বাকী আল্টিমেট মানে সিহঁতৰ যিটো কাহিনী ভাল লাগে এটা মেছেজ দি যায় আৰু এনেই ভাল লাগে চাই ফুটি দিওঁ যেতিয়া তলত যাব সোনকালে সিজিব গোটা গোটা খাব পাৰিব তেতিয়া ডাঙৰকৈ দিব লাগে ঘূৰি পুতিব নালাগে তেনেকৈ দি দিলে ভাল হয় খাবলৈ এতিয়া মই ঢাকি দিছোঁ অলপ তাৰপিছত অলপ সময় ঢকাৰ পাছতে আদা নহৰু পিচি দিম হৈ যাব এইখিনি হৈ গৈছেগৈ আলু সিজিলে আৰু এতিয়া মই আদা ৰচুন পেষ্টটো দি দিম ইয়াতে আদা ৰচুন পেষ্ট দিছোঁ হৈ গৈছে এতিয়া এতিয়া চেণ্টটো ভাল লাগে মানে আদা ৰচুন চব দি দিলে হৈ গ'ল এতিয়া নেক্সট আইটেমটো চাওঁ চিন্তা কৰি এতিয়া মাছ বনাম ভাবিছোঁ মই এইখিনি অলপ হালধি দি লওঁ হালধি দি নিমখ চিমখ দি দিওঁ ইয়াতে তাৰপৰা নিমখ অলপ দি দিব লাগিব নিমখ দি এইখিনি ভালকৈ মঠি ফ্ৰাই কৰি দিওঁ বছ হৈ যাব এতিয়া বনাই লওঁ এইখিনি পাছত হ'ব কেৰাহীখন গৰম হৈছে মই তেলটো অলপ দি দিওঁ মাছত তেলটো অলপ বেছি ব্যৱহাৰ হয় বেছি দিব লগা হয় বহুত মাছত তেল লাগে তেল দিলোঁ গতিকে তেলটো গৰম হওক মই পাছত মাছ দিম চাই থাকক আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব আপোনালোকে তেলটো গৰম হৈছে মাছটো মই দি যাওঁ অলপ দি চাওঁ মাছটো দি লওঁ আগতে এইকেইটা মই কাঢ়ি লওঁ
এতিয়া পথাৰলৈ নিয়াৰ আগতে মই কি কৰোঁ, এই মানুহ নাই যে সেইটো কাৰণে মই মাক ভালকৈ দি থৈ যাওঁ। মোৰ পথাৰৰ পৰা অহা দেৰি হ'ব পাৰে, গতিকে ভাতখিনি মাকো বাঢ়ি দি থৈ যাওঁ। ভাল হ'ব কথাটো, মানুহ নাই ভাত বাঢ়িবলৈ। ভাতখিনি দি দিওঁ মাক, তাৰপিছত মই পথাৰলৈ লৈ যাওঁ, নহ'লে দেৰি হ'বগৈ, বহুত দেৰি হ'বগৈ। এতিয়া ভাতটো বাঢ়ি দি থৈ গৈছোঁ, মাক থৈ গৈছোঁ দেই, ভাতটো ইয়াতে থৈ গৈছে। মই লৈছোঁ, তাৰ বাঢ়ি গৈছে, নাই যোৱা। হ'ব দে, মই যাওঁ। এনেকৈ বান্ধি দিছোঁ যে, এতিয়া কাঁহী এখন দিম ইয়াৰ ওপৰতে টেপি দিবলৈ এনেকৈ, তাৰপৰা এইটো এনেকৈ বান্ধিব লাগিব, বান্ধি দিব লাগিব। ইয়াত বান্ধি দিলোঁ, এতিয়া এইটো এনেকৈ বান্ধি দিছোঁ। হৈ যাব লৈছোঁ এতিয়া পথাৰলৈ। পানী নি থোৱা আছে, গতিকে পানী নিনো, এতিয়া আকৌ দি থোৱা আহোঁগৈ। ডাল কম হ'ব, নাই শুনা, ঠিকে আছে, ঠিকে আছে। সেই ভাল হ'বগৈ নাই? ঠিক আছে, অঁ ক'ত যাওঁ? ভাত দিবলৈ আহিলোঁ। এইফালে ভাত খাব আহক। ভাতটো বেছি হৈ গ'ল, মানে বেছি হ'ল, ভাতটো বেছি বাঢ়ি দিলোঁ আকৌ, হৈ যাব। এই নতুন ৰান্ধনি যে, ভাতটো মানে কিমান খাই নাজানো, আন্দাজ বেছিকৈ লৈ আহিলোঁ। গতিকে এই ওচৰতো এই বৌ এগৰাকী আছে, মাতিছোঁ মানে, তাকে আহিব। দালি হ'বগৈ নে? হৈ যাব। মই যাওঁ, গৈ থাকোঁ ন, মই সিহঁতৰ ভাত আকৌ ল'ৰাকেইটা ঠিক কৰিবলৈ আছে। গতিকে এইটো মই যাব লৈছোঁ পথাৰৰ পৰা এতিয়া ঘৰলৈ। ভাতটো মানে কি হ'ল, ভাত ময়ো নাই খোৱা, লগতে খাম। ল'ৰাটো আৰু ছোৱালীজনী আহিবলৈ আছে স্কুলৰ পৰা, গতিকে সিহঁতি আহি লওক। ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব, আপোনালোকে কমেণ্ট কৰিব। আৰু ভাল ভিডিঅ' মানে আপোনালোকে পাই থাকিবৰ কাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু দি থাকিম, ভাল ভিডিঅ' দি থাকিম আপোনালোকৰ মাজত। আজি মানে ঘৰুৱা যিটো পৰিৱেশ, আমাৰ গাঁৱৰ যিটো, সেইটো দেখুৱাবলৈ চেষ্টা কৰিলোঁ আপোনালোকক। কমেণ্ট কৰিব, আপোনালোক ভাল লাগিব। গতিকে এইখিনি আৰু এটা সামৰণি মাৰিছোঁ, ধন্যবাদ।